নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো গোৰ্খা টুডে 24x7 লৈ উজনি অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তৈলনগৰী দুলিয়াজানৰ মাছমজিয়াৰ দাঁতিকাখৰীয়া অঞ্চলৰ সমীপত অইল বাষ্টেনৰ মিডিয়া চেণ্টাৰত গোৰ্খা মহিলা মঞ্চ দুলিয়াজান আঞ্চলিক সমিতিয়ে 2025 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু বিশেষ শৈক্ষিক অভিৱৰ্ধন অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শ্ৰী দামোদৰ শৰ্মা। উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বহু বক্তব্য দাঙি ধৰে। উপস্থিত থাকে গোৰ্খা মহিলা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰী গোপাল সিং থাপা, সভানেত্ৰী তুলসী ৰায়, সাধাৰণ সম্পাদিকা মঞ্জু থাপা, কাৰ্যকাৰী সভানেত্ৰী বীণাগিৰিকে প্ৰমুখ্য কৰি সকলো শাখা সমিতিৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে গোৰ্খা সন্মিলন দুলিয়াজান শাখা সমিতিৰ সদস্য টেগ বাহাদুৰ সোণাৰ, মধু সোণাৰ, সমাজকৰ্মী বিষ্ণুলাল বিশ্বকৰ্মা, অসমীয়া মহিলা মঞ্চ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মীনাক্ষী গগৈ, সাধাৰণ সম্পাদিকা ৰাণু তামুলী, সদৌ টাই আহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপম গগৈ, সন্মিলিত সাংবাদিক মঞ্চৰ সম্পাদক প্ৰাঞ্জল শইকীয়া, ব্ৰজেন গগৈ, প্ৰিয়েন্টি অসমৰ সাংবাদিক ঘনকান্ত খনিকৰ লগত উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শ্ৰী ছবিৰ সোণাৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা দুলিয়াজান আঞ্চলিক সমিতিৰ সম্পাদক সন্দীপ কুমাৰ লিম্বু, অমৰ চুব্বা, ৰাজীৱ থাপা, কৃষ্ণ চুব্বা, ভাদৌ শাখা সমিতিৰ সভাপতি সুৰজ ডঙকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া, বিভিন্ন দল সংগঠন, শিক্ষাগুৰু, সমাজকৰ্মী আৰু যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হোৱা দেখা যায়। চাওঁ আহক ডিব্ৰুগড়ৰ পৰা আমাৰ এই প্ৰতিবেদন। আপোনালোকৰ সংবাদ মাধ্যম চাই থকা সম্পূৰ্ণ দৰ্শকবৃন্দক গোৰ্খা মহিলা মঞ্চৰ সম্পূৰ্ণ পৰিবাৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি গোৰ্খা মহিলা মঞ্চ দুলিয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোৰ্খা মহিলা মঞ্চ দুলিয়াজান নগৰ শাখা সমিতিৰ সহযোগত বিশেষ শৈক্ষিক অভিনন্দন অনুষ্ঠান এটা আয়োজন কৰিছোঁ। ইয়াতে 2025 বৰ্ষত অৱতীৰ্ণ হোৱা মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতেৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি আজি বিশেষ অভিনন্দনৰ কাৰণে আমি এই অনুষ্ঠানটি উদযাপন কৰিছোঁ আৰু ইয়াতে তেওঁলোক ছাত্ৰীক আমি অভিনন্দন অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে হৈছে আমাৰ একোখন সমাজ আৰু একোখন জাতিৰ ভৱিষ্যত। তেওঁলোকক লৈ আমি সুন্দৰ এখন সমাজ গঢ়ি তোলাত পৰিকল্পনা কৰিব পাৰোঁ। সেই আটাইবোৰ উদ্দেশ্য লৈ আমি বিভিন্ন ঠাইৰ পৰা আজি শিক্ষাগুৰুসকলক আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত কি ধৰণে বিদ্যা গ্ৰহণ কৰিলে বা কি ধৰণে শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকে নিজৰ ভৱিষ্যত সুন্দৰভাৱে গঢ় ল'ব পাৰিব, তাৰ কাৰণে আমি যিসকল শিক্ষাগুৰু ইয়াত আমন্ত্ৰণ কৰি আনিলোঁ তেওঁলোকে ইতিমধ্যে অতি সুন্দৰ প্ৰকাৰেৰে তেওঁলোকৰ আগত অৱগত কৰিছে। আশা কৰোঁ বিদ্যাৰ্থীৰ লগতে অভিভাৱক অভিভাৱিকাও তেওঁলোকৰ এই সুন্দৰ মন্তব্যত অলপ হ'লেও উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। লগতে ইয়াত আমাক যিসকল অতিথিসকল উপস্থিত হৈ আৰু লগতে বিভিন্ন দল সংগঠনৰ সভাপতি সম্পাদককে কৰি সম্পূৰ্ণ বিষয়ববীয়া, লগতে আমাৰ দুলিয়াজানবাসী ৰাইজ আৰু লগতে আমাৰ গোৰ্খা মহিলা মঞ্চৰ সম্পূৰ্ণ উপদেষ্টা মণ্ডলীগণ, লগতে মোৰ মৰমৰ সতীৰ্থগণক আজি এই অনুষ্ঠানটিত উপস্থিত হৈ আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় সহযোগ আগবঢ়োৱাৰ বাবে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় গোৰ্খা।